Hello dear students, welcome to the channel. আজি আমি এই ভিডিওত ক্লাস 10 গণিতৰ আমি 3.1 আৰু কোৱেশ্চন নম্বৰ 4 টো সলভ কৰিম। ওকে, ইয়াৰ আগৰ ভিডিও আমি কোৱেশ্চন নম্বৰ 1 2 3 গোটেইখিনি আমি সলভ কৰিলো, বা তাৰ আগতো আমি এইটো চেপ্টাৰৰ যিবিলাক বেসিক কনসেপ্ট আছিল, যিবোৰ তোমালোকৰ MCQ প্ৰশ্নৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট আৰু চেপ্টাৰটো বুজি পোৱাৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট, সেইবোৰ আমি চালো। ওকে, তো আজি আমি কোৱেশ্চন নম্বৰ 4 টো চাম। কোৱেশ্চন নম্বৰ 4 আৰু 3 2 এইবিলাক গোটেই একে ধৰণৰে হয়। ইয়াত কটাকটি কৰিব, সমান্তৰাল হ'ব নে লগ লগা হ'ব, সেইটোৱে সংগত হয় নে অসংগত হয় নে পৰতন্ত্ৰ হয় নে, আৰু সেইটো আমাক সুধিছে সংগত নে অসংগত, এইটো আমি চেক কৰিব লাগে। লগতে যদি সংগত হয় তেনে লেখৰ সহায়ত আমি সমাধান উলিয়াব লাগে। ওকে, তো আমি 1 নম্বৰৰ পৰা আমি সলভ কৰি যাম। 1 নম্বৰটো আমাক দি আছে x + y = 5 আৰু 2x + 2y = কিমান দি আছে 10। তো মই সমীকৰণটো পাতি নাথাকো। ওকে, নম্বৰ 4 1। ওকে, তো কোৱেশ্চন নম্বৰ 4 1 যদি আমি চাওঁ, ইয়াত আছে এইটো হৈ যাব a1 b1 c1 a2 b2 c2। তো ইয়াত যদি চাওঁ a1 x ৰ 1 আছে, a2 আছে 2। ওকে, তো ইয়াত মই পাতিম না, প্ৰথমতে a1/a2, পিছত আমি লিখিব লাগিব b1/b2। ওকে, তো a1 যদি আমি চাওঁ, ইয়াত আছে 1 আৰু ইয়াত আছে 2, তো 1/2 হ'ব এইটো। ইয়াত যদি আমি চাওঁ b1 আছে 1 আৰু b2 আছে 2, তো এইটো হ'ব আমাৰ 1/2। ওকে, তো মিলি গৈছে। তো যদি মিলি যায় তেতিয়া আমি 3 নম্বৰটো চেক কৰিব লাগিব, c1/c2। তো c1 যদি চাওঁ 5 আছে, c2 আছে 10। তো যদি চাওঁ মই তো 5 কেটে 5 × 5 5 × 10, তো এইটো মিলি গৈছে 1/2 1/2 1/2। তো যেহেতু a1/a2 = b1/b2 = c1/c2, তিনিটা মিলি গৈছে, এটা কি হ'ব, সমীকৰণটোৰ সংগত হ'ব। আৰু সংগত হোৱাৰ লগতে এটা আমি আৰু এটা কথা জানিব লাগিব, ইয়াৰ কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। ওকে, ইয়াৰ কি হ'ব, অসীম সংখ্যক সমাধান থাকিব। কিয়? কাৰণ যদি আমাৰ ৰেখা দুটা এনেকৈ তিনিটা যদি আমাৰ কি হয় অনুপাতটো মিলি যায়, তেতিয়া আমাৰ ৰেখা দুটা মিলি যায়, আৰু মিলি গ'লে প্ৰতিটো বিন্দুতে কি হয়, এটা আমি সমাধান পাওঁ। কটাকটি কৰিলে এটা বিন্দুত কাটে, সেইকাৰণে এটা সমাধান পাওঁ বা অদ্বিতীয় সমাধান পাওঁ। কিন্তু যদি আমাৰ কি হয়, ৰেখা দুডাল মিলি যায়, তো প্ৰতিটো বিন্দু এটা সমাধান হয়, সেইকাৰণে আমি অসীম সংখ্যক সমাধান পাওঁ। তো এইটো আমি লিখিব লাগিব, সমীকৰণযোৰ কি হ'ব, সংগত হ'ব। আৰু ইয়াৰ লেখটো মই ভিডিঅ'টোৰ শেষত ৰাখি পেলাই দেখুৱাম। ওকে, ইয়াৰ পিছত নেক্সট 2 নম্বৰটো, 2 নম্বৰ দি আছে আমাক x - y = 8 আৰু ইয়াত দি আছে 3x - 3y = 16। তো এইটো আমি চাই লওঁ কি হ'ব। তো ইয়াতো আমি চাব লাগিব a1/a2, মই প্ৰশ্নটো পাতি থকা নাই আৰু। ওকে, তোমালোকে পাতি ল'বা b1/b2, পিছত আৰু হ'ব c1/c2টো আমি যদি নিমিলে তেতিয়াহে চেক কৰিব লাগিব, মিলিলেহে চেক কৰিব লাগিব। তো ইয়াত আমাৰ আছে 1 আৰু ইয়াত আছে 3, তো 1/3। নেক্সট ইয়াত যদি আমি চাওঁ -1 আৰু এইটো -3, তো -1 -3টো হৈ যাব আমাৰ 1/3। তো দুটা মিলি আছে, 3 নম্বৰ চেক কৰিব লাগিব, c1/c2 চেক কৰিব লাগিব। তো c1 যদি আমি চাওঁ 8 আছে, ইয়াত আছে আমাৰ কিমান 16, তো 8/16, তো এইটো হ'ব আমাৰ 8 × 8 8 × 16, তো কিমান হৈ গ'ল 1/2। প্ৰথম দুটা মিলিছে, কিন্তু থাৰ্ডটো মিলিছেনে নাই মিলে, তৃতীয়টো নাই মিলা। এনেকৈ নিমিলিলে আমাৰ অসংগত হয়, কাৰণ সমান্তৰাল হয়। যিহেতু a1/a2 = b1/b2, কিন্তু নট ইকুৱেলছ টু c1/c2, তেতিয়া আমাৰ কি হ'ব, সমান্তৰাল হ'ব, বা সমান্তৰাল আমাৰ কি হ'ব, অসংগত হ'ব। এটাকে সমীকৰণযোৰ কি হ'ব, অসংগত হ'ব। ওকে, যদি প্ৰথম দুটা নিমিলে a1/a2 নট ইকুৱেলছ টু b1/b2, তেতিয়া আমাৰ সংগত হয়, কাৰণ কটাকটি কৰিছে। আৰু যদি তিনিটা মিলি যায়, তেতিয়া আমাৰ কি হয়, সংগত হয়। ওকে, কাৰণ ৰেখা দুটা মিলি যায়, আৰু এনেকুৱা হ'লে সমান্তৰাল হয়, সমান্তৰাল হ'লে আমাৰ অসংগত হয় বা কোনো সমাধান নাথাকে। এতিয়া 3 নম্বৰটো a1/a2 আৰু b1/b2, এইটো চেক কৰিব লাগিব। তো চাওঁ কি দিয়া আছে। ইয়াত যদি চাওঁ a1 আছে 2, ইয়াত আছে 4, তো 2/4, 2 × 2 2 × 2 4, তো পালোঁ মই 1/2। নেক্সট যদি চাওঁ, ইয়াত আছে b1 আছে 1, b2 আছে -2, 1/-2, 1/-2 মিলিছেনে, নাই মিলা, কাৰণ ইয়াত পজিটিভ হয় এইটো, আৰু এইটো কি হয়, 2 নেগেটিভ হয়। তো এটা প্লাছৰ আছে, এটা মাইনাছত নাই মিলা, তো a1/a2 নট ইকুৱেলছ টু b1/b2। এইটো এনেকুৱা হ'লে আমাৰ কি হ'ব, কটাকটি কৰিব, কটাকটি কৰিলে কি হ'ব, এটাকে কি হ'ব, সমীকৰণটোৰ সংগত হ'ব। ওকে, কটাকটি কৰিলে কি হয়, সংগত হয়। নেক্সট 4 নম্বৰটো, এতিয়া আমি 4 নম্বৰটো চেক কৰিম, a1/a2 সমান কি হ'ব, b1/b2 সমান কি হ'ব। সো ইয়াত যদি আমি চাওঁ a1 আছে 2, a2 আছে 4, তো হ'ব 2/4, কাটিলে 2 × 2 2 × 2 4, তো এইটো হ'ব আমাৰ 1/2। নেক্সট যদি আমি চাওঁ -2 আৰু -4, তো ইয়াত লিখিম -2 -4, 2 × 2 2 × 4, মাইনাছ মাইনাছ প্লাছ হৈ যাব, দুটা মাইনাছ ওপৰত কাটি যাব, 1/2 হ'ল। আকৌ চাম c1/c2। ওকে,
তো C1 আছে -2 ইয়াত আছে -5 তো এইটো হৈ গ'ল -2 আৰু -5 তো এইটো মাইনাছ কাটি যাব তো 2/5 প্ৰথম দুটা মিলি আছে কিন্তু শেষৰটো নাই মিলা এনেকৈ হ'লে আকৌ কি কৈছিলোঁ সমান্তৰাল হ'ব আৰু সমান্তৰাল হ'লে অসংগত হয় যিহেতু A1/A2 ইকুৱেলছ টু কি হয় B1/B2 বাট নট ইকুৱেলছ টু C1/C2 শেষৰটোলৈ মিলা নাই এনেকৈ সমীকৰণটোৰ অসংগত হ'ব অ'কে এইটো কি হ'ব আমাৰ অসংগত মানে সমাধান নাই তো প্ৰথম এইটো সংগত হয় 3 নম্বৰটো সংগত প্ৰথমটো সংগত কাৰণ তিনিটা মিলি গৈছে সংগত বা পৰতন্ত্ৰ বুলিও কয় আৰু 2 নম্বৰটো আমাৰ কি হ'ব এইটো হ'ব আমাৰ অসংগত কাৰণ এইটো আমাৰ কি হয় শেষৰটো মিলা নাই অ'কে তো এইটো আমাক লেখৰ সহায়ত সমাধান কৰিব দিছে তো ইয়াৰ লেখটো যদি হয় মই যদি আকো তেনে ভিডিঅ'টোৰ শেষত মই লগাই দিম অ'কে বা তোমালোকে নিজে এইটো লেখটো ট্ৰাই কৰিব পাৰা ইয়াৰ আগৰ যিবিলাক প্ৰশ্ন আছিলে তাত মই 1 নম্বৰ প্ৰশ্নত কেনেকৈ আঁকিব লাগে দেখাই দিছিলোঁ অ'কে তো ইয়াৰ পিছত আমি নেক্সট প্ৰশ্ন কুৱেশ্যন নম্বৰ 5টো কৰিম অ'কে এটা 5 নম্বৰটো এইটো মই প্ৰতিস্থাপন পদ্ধতি কৰিম এটা মই এইটো লেখ চেক কি নাথাকো ইয়াত তোমালোকে যেতিয়া কৰি গৈ থাকিবা ইয়াৰ পাছত তোমালোকে প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি এনেকৈ পাবা তো আমি এটা শিকিম কি হয় সমীকৰণ এটা কেনেকৈ লেখ নকাকৈ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ সেইটো আমি চাম অ'কে তো 5 নম্বৰ প্ৰশ্ন আমি সমীকৰণ বনাব লাগিব সমীকৰণ বনোৱাৰ পিছত আমি কি কৰিব লাগিব এইটো সমাধানো কৰিব লাগিব অৰ্থাৎ x আৰু y ৰ মান আমি ওলাব লাগিব অ'কে তো কুৱেশ্যন নম্বৰ 5 সলিউশ্যন অ'কে সমাধান অ'কে তো কুৱেশ্যন নম্বৰ 5ত আমি প্ৰশ্নটো ভালকৈ পঢ়ি লওঁ এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি অ'কে তো দিকটো প্ৰস্থৰ লগত তুলনা কৰি আছে প্ৰস্থ যিমান হ'ব তাতকৈ কি হ'ব দিকটো 4 মিটাৰ বেছি বুলি কৈছে যদি প্ৰস্থটো 10 হয় তেনে দিকটো কিমান হ'ব 14 হ'ব যদি প্ৰস্থটো 2 হয় তেনে দিকটো কিমান হ'ব 2 + 4 মানে 6 হ'ব হয়নে তেনেকৈ 4 বেছি হ'ব যদি প্ৰস্থটো x হয় তেন্তে দিকটো কিমান হ'ব x + 4 হ'ব হয়নে কাৰণ 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 যদি ইয়াৰ আমি কি কৰোঁ পৰিসীমা লওঁ আৰু পৰিসীমা যদি আধা কৰি দিওঁ পৰিসীমা মানে কি হয় যিকোনো এটা আকৃতিৰ পৰিসীমা হৈ গ'লে ইয়াৰ গোটেইখিনি বাউণ্ডাৰীৰ কি হয় দূৰত্বৰ বা মাপৰ যোগফল ইয়াৰ যদি মই গোটেইখিনি বাউণ্ডাৰীটো প্লাছ কৰি দিওঁ তেতিয়া আমি কি পাম পৰিসীমা পাম ইয়াৰ সূত্ৰ থাকে কিছুমান আমি যদি সূত্ৰ নাজানো গোটেইখিনি যোগ কৰি দিলেও আমি পাই যাওঁ এতিয়া বাগিচাৰ দিগ আৰু প্ৰস্থ নিৰ্ণয় কৰা তো আমাক বাগিচাৰ কি ওলাব লাগে দিগ আৰু প্ৰস্থ তো যি ওলাব লাগে আমি নাজানো এতিয়া দিগ নাজানো প্ৰস্থ নাজানো সেইটো আমি ধৰি ল'ব লাগে ধৰা হ'ল বাগিচাখনৰ দিগ x মিটাৰ বা প্ৰস্থ আমি ধৰি ল'ম y মিটাৰ যিহেতু মিটাৰ কৈছে এককটো আমাক মিটাৰ দি আছে তো আমি মিটাৰ ধৰি ল'ম অ'কে চেণ্টিমিটাৰ বুলি ক'লে চেণ্টিমিটাৰ ধৰিম আৰু বাকী যিকোনো দিয়া থাকিলে সেইটোৱে ধৰি ল'ম তো আমাক বাগিচাখন কেনেকৈ আয়তাকাৰ হয় ইয়াত আমি আয়তাকাৰ হয় এইটো আমাক কথা কৈ দিছে তো আমি পৰিসীমাৰ সূত্ৰ জানিব লাগিব আয়তৰ পৰিসীমাৰ সূত্ৰ হয় 2 পূৰণ দিক যোগ প্ৰস্থ 2 × L + B এইটো হৈ গ'ল আমাৰ আয়তৰ কি হয় পৰিসীমাৰ সূত্ৰ আৰু কালিৰ সূত্ৰ কি হয় আয়তৰ পৰিসীমা কালিৰ সূত্ৰ L × B দিক পূৰণ প্ৰস্থ এইটো জানিব লাগিব অ'কে দিক আৰু প্ৰস্থ পূৰণ কৰিলে কালি পাওঁ আৰু গোটেইখিনি যোগ কৰিলে আমি কি পাওঁ পৰিসীমা পাওঁ এই শ্বৰ্ট সূত্ৰটোৱে আমাক কি হয় গোটেইখিনি যোগ কৰাই দিয়ে অ'কে তো দুটা দিক আছে আৰু দুটা প্ৰস্থ আছে সেইকাৰণে এইটো 2 পূৰণ দিক যোগ প্ৰস্থ হয় অ'কে তো এইটো এটা বাদ দিয়া তো আমি কুৱেশ্যন নম্বৰ 5টো প্ৰথমতে আমি ধৰি ল'ম দিগ আৰু প্ৰস্থ কিমান হ'ব এইটো আমি ধৰি ল'ম তো আমি ধৰি ল'লোঁ লেট কি হয় বাগিচাখনৰ ইয়াত আমি আয়তাকাৰ বুলি লিখি ল'ব পাৰোঁ বাগিচাখনৰ দিগ L আমি ধৰি ল'লোঁ x আৰু প্ৰস্থ বা আমি b বুলি ধৰিলোঁ এইটো ধৰিলোঁ y অ'কে চৰ্তমতে বা প্ৰশ্নমতে এতিয়া কম বেছিৰ কথা কৈছে সেইকাৰণে মই দুইফালে আগত সমান কৰি লওঁ অ'কে মই কৈছিলোঁ আগতো যদি আমাক কম বেছি বা গুণৰ কথা কয় আমি দুইফালে সমান কৰিব চেষ্টা কৰিব লাগে তো ইয়াত যদি চাওঁ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি অৰ্থাৎ দিকটো বেছি 4 মিটাৰ বেছি হৈ আছে তো ইয়াত আমাৰ এটা দিক আছিল আৰু এটা প্ৰস্থ আছিল তো এইটো আমাৰ দিক হয় আৰু এইটো কি হয় প্ৰস্থ হয় এক্সটো দিক ৱাইটো প্ৰস্থ তো মই মাজত কি চিন দিলোঁ সমান চিন দিলোঁ কিন্তু দুইফালে সমান নহ'ব কাৰণ প্ৰস্থটো আমাৰ 4 কম হৈ আছে তো এইফালে আমি 4 যোগ কৰিব লাগিব তেতিয়াহে সমান হ'ব হয়নে ছাপ'জ মই এটা সংখ্যা লিখিলোঁ 8 আৰু এইফালে লিখিলোঁ 4 তো এতিয়া চোৱা এই 8টো কি হয় ইয়াতকৈ 4 বেছি এইটো 4 কম হৈ আছে তো সমান কৰিবৰ কাৰণে মই এইফালে 4 যোগ কৰিব লাগিব তেতিয়া দুইফালে কি হ'ব 4 + 4 8 এইফালে 8 সমান হ'ব তো তেনেকৈ যদি একেদৰে কম বেছিৰ কথা ক'লে আমি সমীকৰণবোৰ সমান কৰিব চেষ্টা কৰিব লাগে তো এইফালে মই লিখিলোঁ প্ৰস্থ এইটো হৈ গ'ল দিক x = y যিহেতু প্ৰস্থটো কি হয় এইটো দিক এইটো প্ৰস্থ যদি প্ৰস্থটো 4 কম হয় সেইকাৰণে মই 4 যোগ কৰিলোঁ এতিয়া দুইফালে কি হ'ব সমান তো এইটো হৈ গ'ল আমাৰ এটা সমীকৰণ অ'কে তো ইয়াক আমি 1 নম্বৰ নাম বুলি দি দিব পাৰোঁ আকৌ প্ৰশ্নমতে আকৌ কি কৈছে প্ৰথম ষ্টেটমেণ্টটো আমি ইয়াৰ পৰা এটা সমীকৰণ বনালোঁ নেক্সট
ইয়াৰ পৰিসীমাৰ আধা 36 অৰ্থাৎ ইয়াৰ পৰিসীমা আৰু তাৰ আধা ল'ম তো পৰিসীমাৰ আধা 36 এটা পৰিসীমাৰ সূত্ৰটো কি আছিলে 2 পূৰণ দিক যোগ প্ৰস্থ এইটো মানে কি হয় পৰিসীমা কিন্তু ইয়াক পৰিসীমা কোৱা নাই পৰিসীমা আধা কেতিয়া পাম যেতিয়া আমি 2 ৰে হৰণ কৰোঁ এইটো কিমান হ'ব 36 ৰ সমান হ'ব বুলি কৈছে ওকে তো এইটো 2 কাটি দিব পাৰোঁ এটা দিক মানে কিমান হয় x প্ৰস্থ মানে কিমান হয় b তো x + y আমাৰ কিমান হ'ব 36 তো এইটো হ'ব আমাৰ কেই নম্বৰ 2 নম্বৰ ওকে সো ইয়াত এতিয়া চোৱা দুটা সমীকৰণ হৈ গ'ল এইটো এটা পালো আমি x সমান xy+4 আৰু এটা পালো আমি x+y তো ইয়াত আমি কি কৰিব লাগিব এই যেটো আমি x ৰ মান ওলাইছিল না x মানে আমি y+4 লিখিব পাৰো তো হেতু আমি x ৰ ঠাইত লিখিম এতিয়া ওকে তো আমি ইয়াত কি কৰিম x ৰ ঠাইত আমি কি লিখিম এইটো y+4 x ৰ ঠাইত আৰু এইটো প্লাস y আছে এইটো লিখিলো সমান কিমান 36 এইটো কৰবা পালো আমি কি কৰিলো এইটো আমি 1 ৰ পৰা ওকে এইটো ফ্ৰম ইকুৱেশ্যন 1 हम 1 ৰ পৰা পালো ওকে বা এটা আমি এনেকৈ লিখিব পাৰো 1 ৰ পৰা x ৰ মান y পাতি এনেকৈ লিখে বা আমি ব্ৰেকেটত 1 ৰ পৰা বুলি এনেকৈ লিখিলে হ'ব ওকে তো আমি অসমীয়াতে লিখি দিও এটো হৈ গল 1 ৰ পৰা মানে 1 নম্বৰ সমীকৰণৰ পৰা ইয়াত মই কি কৰিলো যেটো আমাৰ x ৰ মান আছিল হেতু মই ইয়াত পাতি দিলো এটো ওকে x আছিল x মানে মই y+4 লিখিব পাৰো কাৰণ এটো মই উলাই থৈছো তো এতিয়া আমাৰ কি হৈ যাব এটো y দুটা y মিলিলে 2y হৈ যাব y যোগ কৰিলে আমি গণিব লাগে কেইটা আছে আৰু পূৰণ কৰিলে পাৱাৰ হৈ যায় ওকে ইফালে আমাৰ 36 আছিল সাইটো যোগ হৈ আছে খুফালে গলে বিয়োগ হ'ব তো এতিয়া আকৌ 2 ইফালে পূৰণ হৈ আছে খুফালে গলে হৰত আহি যাব 36 ৰ পৰা যদি মই 4 বিয়োগ কৰো তেতিয়া হ'ব 32 তো 2 এৰে যদি মই 16 আৰু 16 দুগুণ 32 এটাকে y সমান কিমান হ'ব 16 তো y ৰ মান কিমান পালো মই 16 পালো তো y ৰ মান হ'ব 16 মিটাৰ বা 16 এতিয়া আকৌ y ৰ মানটো মই কি কৰিম y ৰ মানটো মই এটা পাতি দিম এইটো 1 নম্বৰ সমীকৰণ তো 1 নম্বৰ সমীকৰণটো মই আকৌ লিখো 1 নম্বৰ সমীকৰণটো কি আছিল 1 ৰ পৰা x সমান y+4 x সমান y+4 ওকে তো এটো বুজাইছে 1 ৰ পৰা তো 1 নম্বৰ সমীকৰণটো লিখিছো তে মই কৰিম x সমান y মানে কিমান আছে 16 তো 16 + 4 ওকে তো কি কৰিলো আমি যেহেতু y = কিমান হয় 16 হয় এটো মই পাতি দিলো x সমান এটা কিমান হ'ব 16 আৰু 4 যোগ হলে কিমান হ'ব 20 তো এটা পালো আমি 20 মিটাৰ আৰু এটা পালো 16 মিটাৰ সোৱা x মানে আমাৰ দিক আছিল 4 মিটাৰ বেছি সোৱা 20 আৰু y মানে কি আছিল প্ৰস্থ 4 মিটাৰ কম তো এটাকে আমি কি লিখিম দিক সমান কিমান হ'ব 20 মিটাৰ আৰু প্ৰস্থ কিমান হৈ গল প্ৰস্থ হৈ যাব আমাৰ 16 মিটাৰ এটাকে বা এনেকৈ লিখিবা এটাকে নিৰ্ণয় দিক 20 মিটাৰ আৰু প্ৰস্থ 16 মিটাৰ বা আয়তৰ দিক ইমান মিটাৰ আৰু প্ৰস্থ ইমান মিটাৰ ওকে তো এইটো হৈ গল আমাৰ ইয়াৰ সমাধান তো এইটো কৰিলে বস্তুটো একে হয় আমি ইয়াৰ পৰা তাত পাতো তাৰ পৰা ইয়াত পাতো ইয়াক আমি প্ৰতিস্থাপন পদ্ধতি বুলি কওঁ ইয়াৰ পৰা তাত মানে 1 নম্বৰ সমীকৰণৰ পৰা 2 নম্বৰ পাতি দিও 2 নম্বৰ পৰা 1 নম্বৰ পাতি দিও পতা ধৰণটো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে বা লিখা ধৰণটো অলপমান বেলেগ হ'ব পাৰে কিন্তু এনসাৰটো সদায় একে হ'ব ওকে